নমস্কাৰ, এই মুহূৰ্তত দিবলৈছো ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আমাৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হিন্দু আৰু মুছলমান উভয়ে বহুত কেইটা বিস্ফোৰক মন্তব্য কৰা দেখা যায়। হয়, আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে বহুতে গুৰুত্বপূৰ্ণ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰ নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আজিৰ এই ভিডিঅ'টিত এটা লাইক নিশ্চয় কৰিব। বিশ্বৰ দ্বিতীয় বৃহৎ ইছলামিক দেশ হবলৈ গৈ আছে ভাৰত। বাংলাদেশক চেৰ পেলালে মুছলমানৰ জনসংখ্যাই আৰু ভাৰতৰ বাবে এটা উদ্বেগজনক খবৰ এই মুহূৰ্তত আহি পৰিছে। বিশ্বৰ দ্বিতীয় বৃহৎ ইছলামিক ৰাষ্ট্ৰ হবলৈ গৈ আছে ভাৰতবৰ্ষ। মুছলমানৰ জনসংখ্যাই গঢ়িব সমগ্ৰ বিশ্বতে ৰেকৰ্ড। ভাৰতত দ্ৰুতগতিত বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা। বাংলাদেশতকৈও বেছি ভাৰতত মুছলমানৰ জনসংখ্যা। ইৰাণ, ইৰাক, আফগানিস্তান, সৌদি আৰব, তুৰস্কতকৈও বেছি ভাৰতত মুছলমানৰ জনসংখ্যা। বৰ্তমান বিশ্বত অধিক মুছলমান থকা দেশ ইণ্ডোনেছিয়া। ইণ্ডোনেছিয়াত 242 মিলিয়ন মুছলমান লোক আছে। দ্বিতীয় স্থানত আছে পাকিস্তান ৰাষ্ট্ৰ। পাকিস্তানত 235 মিলিয়ন মুছলমান লোক আছে। তৃতীয় স্থানত আছে ভাৰতবৰ্ষ। ভাৰতবৰ্ষত 213 মিলিয়ন মুছলমানৰ জনসংখ্যা। বাংলাদেশত আছে 150 মিলিয়ন মুছলমানৰ জনসংখ্যা। নাইজেৰিয়াত 124 মিলিয়ন মুছলমানৰ সংখ্যা। ইজিপ্তত মুছলমানৰ সংখ্যা 104 মিলিয়ন। অন্য এটা খবৰ, অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ'ল বিতৰ্কিত কৰিশ্মা নাথে। ৰাজ্যৰ থানাই থানাই এজাহাৰ দাখিল হোৱাৰ পিছতেই ক্ষমা। অৱশেষত ক্ষমা খুজিলে বিতৰ্কিত কৰিশ্মা নাথে। কলাগুৰুৰ কালজয়ী গীতক অপমান কৰিছিল কৰিশ্মাই। অজানিতে কৰা ভুলৰ বাবে মোক ক্ষমা কৰিব বুলি মন্তব্য কৰিশ্মাৰ। কাৰোবাক অপমান কৰাৰ আমাৰ ধৃষ্টতা নাছিল। নিজৰ ছোৱালী, নিজৰ ভণ্টি বুলি ক্ষমা কৰি দিয়ক অসমৰ ৰাইজে। আৰু এইদৰে ক্ষমা প্ৰাৰ্থী হ'ল বিতৰ্কিত কৰিশ্মা নাথ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, টকা সম্পত্তি লোভীয়া পত্নীৰ বিৰুদ্ধে কঠোৰ ন্যায়ালয়। এতিয়াৰে পৰা মন গলেই কাপোৰ কানি অলংকাৰ বিচাৰি দাবী কৰিব নোৱাৰিব স্বামীক ধন। আৰু লোভীয়া পত্নীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয়। টকা সম্পত্তি লোভীয়া পত্নীৰ বিৰুদ্ধে ন্যায়ালয় কঠোৰ। এতিয়াৰে পৰা মন গলেই কাপোৰ কানি অলংকাৰ বিচাৰি দাবী কৰিব নোৱাৰিব স্বামীক। দুখীয়া স্বামীক যথে মথে দাবী কৰিব নোৱাৰিব মূল্যৱান বস্তু পত্নীয়ে। চাকৰি অথবা উপাৰ্জন নথকা বুলি স্বামীক উপহাস কৰিব নোৱাৰিব পত্নীয়ে। সামৰ্থ্য নথকা স্বামীক এৰি যাব বিচৰা পত্নীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ন্যায়ালয়। স্বামীৰ আৰ্থিক দুৰৱস্থাক লৈ সংঘাতত লিপ্ত হোৱাটো অপৰাধ বুলি গণ্য কৰা হ'ব। স্বামীৰ ওপৰত পত্নীৰ মানসিক অত্যাচাৰ বুলি গণ্য কৰা হ'ব। এনে পত্নীৰ বিৰুদ্ধে ভুক্তভোগী লোকজনে পাব আইনৰ সহায়। ন্যায়ালয়ৰ ফালৰ পৰা এই নিৰ্দেশনা। ভুক্তভোগী লোকজনে ইচ্ছা কৰিলে তেনে পত্নীৰ সৈতে বিবাহ বিচ্ছেদৰ আবেদন কৰিব পাৰিব। টকা সম্পত্তি লোভীয়া পত্নীৰ বিৰুদ্ধে কঠোৰ ছত্তীশগড় উচ্চ ন্যায়ালয়। দিবলৈ আন এটা ব্ৰেকিং নিউজ, চৰকাৰৰ সিদ্ধান্তত অসন্তুষ্ট উচ্চ ন্যায়ালয়। আইন কানুন মানি চলিবলৈ আহ্বান ন্যায়াধীশৰ। চৰকাৰক এইবাৰ ন্যায়ালয়ৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে চৰকাৰে যাতে আইন কানুন মানি চলে। ডিমা হাছাওৰ মাটি চিমেণ্ট কোম্পানীক দিয়াত অসন্তুষ্ট উচ্চ ন্যায়ালয়। চৰকাৰক আইন কানুন মানি চলিবলৈ আহ্বান জনাইছে ন্যায়াধীশে। ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তাৰ যুক্তি প্ৰদৰ্শন আদালতত। মহাধিবক্তাৰ মতে এডভান্টেজ অসমৰ ভিত্তিত দিয়া হৈছে মাটিৰ আবণ্টন। চিমেণ্ট কোম্পানীয়ে 11,000 কোটি বিনিয়োগ কৰিবলৈ সন্মত। ন্যায়াধীশৰ মতে পৰিৱেশ নষ্ট কৰি এই কাৰ্য কৰিবলৈ দিয়া নহ'ব। মহাধিবক্তাৰ মতে বিধি পথালি হলে বিনিয়োগকাৰী নাকিব অসমত। আদালতৰ মতে যোগ্যতাৰ ভিত্তিতহে চলিব গোচৰ। ডিমা হাছাওৰ মাটি চিমেণ্ট কোম্পানীক দিয়াত অসন্তুষ্টি প্ৰকাশ কৰিছে উচ্চ ন্যায়ালয়ে। লগতে উচ্চ ন্যায়ালয়ে চৰকাৰক বিশেষ আহ্বান জনাইছে চৰকাৰে যাতে আইন কানুন ভালদৰে মানি চলে। কঠোৰ হৈ পৰিছে ন্যায়ালয়। পৰৱৰ্তী খবৰ, যোগীঘোপা আৰক্ষী থানাত লাজ লগা ঘটনা। আৰক্ষী থানাৰ পৰাই পলাল দুৰ্ধৰ্ষ অপৰাধী। যোগীঘোপা আৰক্ষী থানাত পুনৰবাৰ লাজ লগা ঘটনা সংঘটিত হৈছে। আৰক্ষী থানাৰ পৰাই পলাল দুৰ্ধৰ্ষ অপৰাধী। পুনৰবাৰ অসম আৰক্ষীৰ নাক কাটিলে চোৰে। ৰাইজে কৰায়ত্ব কৰি গতাই দিছিল আৰক্ষীক। পুনৰ পলাতক চোৰক বিচাৰি আৰক্ষীয়ে চলাই তীব্ৰ অভিযান।
অৱশেষত কৰায়ত্ব কৰিবলৈ সক্ষম হয় এটা চোৰক যোগী ঘোপা আৰক্ষীয়ে। বৰ্তমানেও সন্ধান নাই আন এটা চোৰৰ। বাঙালী হিন্দু 100% সুৰক্ষিত বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। মই মুখ্যমন্ত্ৰী হোৱাৰ সময়ৰ পৰা কোনো সমস্যাৰ সন্মুখীন হোৱা নাই হিন্দু বাঙালী। বঙালী হিন্দুৰ আধাৰ কাৰ্ডৰ সমস্যাও কৰা হ'ল সমাধান। বঙালী হিন্দু অসমীয়া হিন্দু বুলি কোনো কথা নাই, সকলো হিন্দুৱেই এক বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। যি মুছলমানে ভাৰতক নিজৰ বুলি ভাবে তাক লৈ কোনো সমস্যা নাই। ভাৰতৰ আইন কানুন সংস্কৃতি সকলোৱে মানিব লাগিব প্ৰত্যেকজন মুছলমানে। বৰাকত থাকি বাংলাদেশৰ ৰেডিঅ' শুনিলে নহব ভাৰতৰ মুছলমানে। হয়, ভাৰতৰ মুছলমানে ভাৰতক নিজৰ দেশ বুলি যদি ভাবে হিমন্ত বিশ্ব শৰ্মাৰ কোনো প্ৰব্লেম নাই, কোনো সমস্যা নাই। কিন্তু বৰকাত থাকি বাংলাদেশৰ ৰেডিঅ' শুনিলে কিন্তু নহব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ মন্তব্য। ধপাত গুটকা জাতীয় সামগ্ৰীলৈ ৰাজ্যত আহি গ'ল কঠোৰ নিষেধাজ্ঞা। হয়, নিয়ম উলংঘা কৰিলেই যাব লাগিব জেললৈ, ভৰিব লাগিব জৰিমনা। হয়, আপুনি যদি ধপাত নাইবা গুটকা জাতীয় সামগ্ৰী সেৱন কৰে নাইবা খায়, আপুনি যদি তামোল পানো খায়, আজিৰ এই খবৰটো আপোনাৰ কাৰণে বহুতে গুৰুত্বপূৰ্ণ। অন্যথা আপুনি পৰিব মহা বিপদত। যিকোনো মুহূৰ্তত আপুনি জেললৈ যাবলগীয়া হ'ব পাৰে নাইবা ভৰিবলগীয়া হ'ব পাৰে এটা মোটা অংকৰ জৰিমনা। কি নতুন নিয়ম আনিছে, নতুন আইন কি প্ৰযোজ্য হৈছে ৰাজ্যখনত আপোনালোকক জনাইছো। ভিডিঅ'টি অলপো স্কিপ নকৰিব। ধপাত গুটকা জাতীয় সামগ্ৰীলৈ ৰাজ্যত আহি গ'ল কঠোৰ নিষেধাজ্ঞা। নিয়ম উলংঘা কৰিলেই যাব লাগিব জেললৈ, ভৰিব লাগিব জৰিমনা। চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়ৰ প্ৰাংগণত ধূম্ৰপান থু পিক পেলোৱা কাৰ্য সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। ধূমপান কৰিলে 200 টকাৰ জৰিমনা দিব লাগিব যদি আপুনি পাব্লিক প্লেচত নাইবা চৰকাৰী নাইবা বেচৰকাৰী কোনো অনুষ্ঠানত বা কাৰ্যালয়ৰ সন্মুখত আপুনি ধূমপান কৰোঁতে ধৰা পৰে, তেনেহলে 200 টকাৰ জৰিমনা দিবলগীয়া হ'ব পাৰে। ৰাজহুৱা স্থানত ধপাত থুপিক পেলোৱা কাৰ্যত 500 টকাৰ জৰিমনা। আপুনি পাব্লিক প্লেচত অৰ্থাৎ ৰাজহুৱা স্থানত আপুনি ধপাত নাইবা থুপিক যদি আপুনি পেলায় তেনেহলে 500 টকাৰ জৰিমনা আপুনি ভৰিবলগীয়া হ'ব পাৰে। সকলো কাৰ্যালয়ে নো টাবাকু জন লিখিত ফলক প্ৰদৰ্শন কৰাটো বাধ্যতামূলক। বিদ্যালয় মহাবিদ্যালয়ৰ 100 গজৰ ভিতৰত ধপাত বিক্ৰী কৰা ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। হয়, বিদ্যালয় মহাবিদ্যালয়ৰ 100 গজৰ ভিতৰত আপুনি ধপাত বিক্ৰী কৰা নাইবা ব্যৱহাৰ কৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে, অন্যথা আপুনি বিপদত পৰিব পাৰে। বিদ্যালয় মহাবিদ্যালয়সমূহে টবাকু ফ্ৰী এডুকেশ্যনেল ইনষ্টিটিউট লিখিত ফলক আঁৰি থব লাগিব। বিধি উলংঘা কৰা সকলৰ বিৰুদ্ধে কটপা COTPA 2003 অধীনত লোৱা হ'ব কঠোৰ